মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই পবিত্ৰ স্থানত জন্মস্থানত আমি সমবেত হৈছোঁ। গুৰুজনাৰ প্ৰতি সকলোৱে ভক্তিভাৱ লৈ এই মহাস্থানত সমবেত হৈ গুৰুৰ গুণানুকীৰ্তন কৰিবৰ বাবে আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। কাৰণ এইগৰাকী গুৰুৱে আমাক জীৱনৰ পথত কেনেধৰণে অগ্ৰসৰ হ'ব লাগে, সমাজ পাতি শৃংখলাবদ্ধভাৱে কেনেধৰণে আমি আমাৰ জীৱন যাত্ৰাক সুচাৰুৰূপে আগুৱাই নিব লাগে আৰু প্ৰাণী জগতৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কেনেধৰণে আমাৰ মানৱ ধৰ্ম পালন কৰিব লাগে, এই সকলোবিলাক কথা গুৰুজনাই আমাক নৱবৈষ্ণৱ আন্দোলনৰ যোগেদি সকলোকে শক্তিশালীভাৱে প্ৰদান কৰি গৈছে। মই ভাবোঁ এই অমৃতবাণী লৈ আজি অসমীয়া জাতিয়ে বিশ্বৰ বুকুত নিজৰ পৰিচয়, সামাজিক পৰিচয়, সাংস্কৃতিক পৰিচয়, আধ্যাত্মিক পৰিচয় দিবৰ বাবে সক্ষম হৈছে। গুৰুজনাৰ প্ৰতি কোটি কোটি প্ৰণিপাত যাচিছোঁ, গুৰুজনাৰ আশীষ বিচাৰিছোঁ। কাৰণ অসমৰ বুকুত বসবাস কৰা বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ এই 3,50,00,000 লোকে আজি তাৰিখত আমি সকলোৱে মনত ৰাখিব লাগিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতে যি গীত মাত ভাওনা আৰু উল্লেখযোগ্য ৰচনাৱলী, সেই আধ্যাত্মিক চেতনা শক্তি প্ৰদান কৰিবৰ বাবে এখন সমাজক শাৰীৰিকভাৱে, মানসিকভাৱে, আধ্যাত্মিকভাৱে সবল কৰাৰ বাবে যিখিনি জীৱনজোৰা সাধনাত মগ্ন হৈছিল, তাৰ ফলশ্ৰুতিতে আজি আমি জ্ঞানৰ পোহৰ পাইছোঁ, ভক্তিৰ অনুভূতি আয়ত্ত কৰিছোঁ আৰু অসমীয়া সমাজখনে বিভিন্ন ক্ষেত্ৰত আজি নিজৰ ব্যক্তিত্বত শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। গতিকে এই মহাস্থান, পবিত্ৰ স্থান কংগ্ৰেছৰ 55 বছৰীয়া শাসনকালত ভাবিব নোৱাৰাকৈ ক্ষতিগ্ৰস্ত হৈছিল আৰু ইয়াত থকা বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দই সকলো সময়তে আতংকিত অৱস্থাত থাকিব লগা হৈছিল। কাৰণ সন্দেহযুক্ত বিদেশীৰ বেদখলৰ বাবে দিনক দিনে এই পবিত্ৰ স্থানৰ সীমা সংকুচিত হৈছিল। কিন্তু এই ক্ষেত্ৰত আমাৰ সত্ৰাধিকাৰ প্ৰভুসকলে বাৰংবাৰ সেই সময়ত কংগ্ৰেছ চৰকাৰৰ আবেদন নিবেদন কৰাৰ পাছতো কোনো দিনেই এই গুৰুত্বপূৰ্ণ কথাটো তেখেতসকলে আগ্ৰহ নকৰিলে ইয়াৰ সমাধানৰ বাবে, সূত্ৰ উলিয়াবৰ বাবে, উপায় উদ্ভাৱন কৰিবৰ বাবে। সকলো সময়তে নিজৰ কেৱল ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত অবৈধ বিদেশীক এই স্থানত তেখেতসকলে সুৰক্ষা দিলে। কিন্তু 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া দিল্লীত বিজেপি নেতৃত্বাধীন NDA চৰকাৰ হ'ল, এইখন চৰকাৰৰ দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক কংগ্ৰেছে কৰা দীৰ্ঘদিনৰ অন্যায় অত্যাচাৰৰ পৰিৱৰ্তে এই অঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰাৰ বাবে তেখেতে সংকল্প ল'লে আৰু যোৱা 11 বছৰ কাৰ্যকালত আমাৰ এই অঞ্চলৰ জাতি, মাটি, ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, ঐতিহ্য সকলো সুৰক্ষিত কৰি অসমীয়া জাতিক অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে যি বলিষ্ঠ পদক্ষেপ ল'লে, তাৰ ফলশ্ৰুতিত 2016 চনত যেতিয়া প্ৰথমবাৰৰ বাবে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হ'ল, এইখন চৰকাৰক মোদী ডাঙৰীয়াই নিৰ্দেশ দিলে যে যিমান সত্ৰৰ মাটি বেদখল হৈ আছে, যিমান নামঘৰৰ মাটি বেদখল হৈ আছে, যিমান মন্দিৰৰ মাটি বেদখল হৈ আছে, বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে ইয়াৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ ল'ব লাগিব। আৰু সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত আপোনালোকে জানে যোৱা 11 বছৰে 2016 পৰা 2025লৈকে
এই উচ্ছেদ অভিযান নিৰন্তৰভাৱে চলোৱা হ'ল আৰু সেই সময়ত আপোনালোকৰ আশীৰ্বাদত মই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু তেতিয়াই বৰদোৱা স্থানলৈ আহিলোঁ আহি সত্ৰাধিকাৰ প্ৰভুসকলৰ সৈতে কথা পাতি এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিলোঁ আৰু আগন্তুক দিনত যাতে এই মহাস্থান বিশ্বৰ এটা শক্তিশালী ঐতিহ্য কেন্দ্ৰ হয় তাৰ বাবে নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে আমি শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিলোঁ সেই সময়ত মোৰ সৈতে আছিল বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি সকলোৱে মিলি এই স্থানলৈ আহি সেই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু এই পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰা হ'ল আৰু সেই আধাৰশিলা স্থাপন কৰিবলৈ আজি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি আমাক কৃতাৰ্থ কৰিলে मैं परम आदरणीय हमारे देश के बहादुर और बड़े अनुभवी परम आदरणीय गृहमंत्री अमित शाह जी को मैं हृदय से बधाई देना चाहता हूं क्योंकि आपने हमें हौसला दिया हिम्मत दिया साहस दिया सहयोग किया इसके वजह से आज ये हमारे बड़े योजना जमीनी हकीकत से जोड़ने में वर्तमान सरकार की हमारे मुख्यमंत्री लोकप्रिय मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा जी ने जो काम करके दिखाया इसके लिए मैं डॉक्टर हिमंत बिश्व शर्मा को भी विशेष रूप से धन्यवाद देना चाहता हूं।